মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ড স্বাধীনোত্তৰ ভাৰত ৰাজনীতি। এই খণ্ডৰ অন্তৰ্গত 4 নম্বৰ পাঠটো ভাৰতৰ বৈদেশিক সম্পৰ্ক। ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই সেইকেইটা কুৱেশ্যন এনসাৰহে তোমালোকৰ লগত আলোচনা কৰিম যিকেইটা কুৱেশ্যন এনসাৰ সততে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। তেনেকুৱা কেইটামান কুৱেশ্যন এনসাৰ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। 1. বৈদেশিক নীতি বুলিলে কি বুজা? বৈদেশিক নীতিৰ নিৰ্ধাৰকবোৰ আলোচনা কৰা। উত্তৰ: অতি সাধাৰণ ভাষাত বৈদেশিক নীতি হৈছে কিছুমান নীতিৰ সমষ্টি যিয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত সুৰক্ষিত কৰি অন্য ৰাষ্ট্ৰৰ লগত ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সম্পৰ্ক প্ৰতিষ্ঠা কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰে। এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি প্ৰণয়নত কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে এই কাৰকসমূহে বৈদেশিক নীতিৰ নিৰ্ধাৰক বুলি কোৱা হয়। তলত এই কাৰক বা নিৰ্ধাৰকসমূহৰ বিষয়ে চমুকৈ আলোকপাত কৰা হ'ল। 1. ৰাষ্ট্ৰৰ আকাৰ। ৰাষ্ট্ৰৰ আকাৰৰ ওপৰতো বৈদেশিক নীতিৰ গুৰুত্ব বহু পৰিমাণে নিৰ্ভৰশীল। এখন বিশাল ৰাষ্ট্ৰৰ বৈদেশিক নীতি এখন সৰু ৰাষ্ট্ৰতকৈ পৃথক হয়, কিয়নো বিশাল ৰাষ্ট্ৰই ইয়াৰ বিশাল ক্ষমতা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠা কৰে। 2. অৰ্থনৈতিক উন্নয়ন। বৈদেশিক নীতিৰ প্ৰণয়নত গুৰুত্ব লাভ কৰা আন এক অন্যতম নিৰ্ধাৰক হৈছে অৰ্থনীতি। এখন উন্নত ৰাষ্ট্ৰৰ বৈদেশিক নীতি এখন অনুন্নত ৰাষ্ট্ৰতকৈ সাধাৰণতে পৃথক হয়। অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে বিভিন্ন বিকাশমূলক অৰ্থনীতিয়ে বৈদেশিক নীতিত স্থান লাভ কৰে। বৰ্তমান ভাৰতৰ বৈদেশিক নীতিৰ প্ৰকৃতি হৈছে উন্নয়নমূলক। 3 নম্বৰটো হৈছে ইতিহাস আৰু সংস্কৃতি। ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত দেশখনৰ ইতিহাস আৰু সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। অহিংসা, বৰ্ণবৈষম্য বিৰোধী নীতি, উপনিৱেশবাদ বিৰোধী নীতি, সাম্ৰাজ্যবাদ বিৰোধী নীতি ইত্যাদি হৈছে ভাৰতৰ ঐতিহাসিক সম্বল। 4 নম্বৰটো হৈছে আদৰ্শ বা ধাৰণা। এখন দেশৰ আদৰ্শইও সেই দেশৰ বৈদেশিক নীতি প্ৰণয়নত প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতে সদায় বিশ্ব শান্তি, শান্তিপূৰ্ণ সহাৱস্থান বা গোষ্ঠী নিৰপেক্ষৰ আদৰ্শত বিশ্বাস কৰি আহিছে। সেয়ে এই আদৰ্শই ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। 5 নম্বৰ বিশ্ব শান্তি। ভাৰতৰ বৈদেশিক নীতিৰ অন্য এটা প্ৰধান নিৰ্ধাৰক হৈছে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। ভাৰতবৰ্ষই বৈদেশিক নীতি প্ৰণয়নৰ ক্ষেত্ৰত সদায় বিশ্ব শান্তিক প্ৰাধান্য দি আহিছে। ওপৰত উল্লেখ কৰাবোৰেই হৈছে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কিছুমান প্ৰধান কাৰক। 2 নম্বৰ, ভাৰতৰ বৈদেশিক নীতিৰ মূল ভিত্তি কি চমুকৈ আলোচনা কৰা। উত্তৰ: ভাৰতৰ বৈদেশিক নীতিৰ আদৰ্শ আৰু বাস্তৱৰ এক সুন্দৰ সংমিশ্ৰণ বুলি ক'ব পাৰি। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য পৃষ্ঠপোষক বা স্থপতি আখ্যা দিয়া হয়। তলত উল্লেখ কৰা বিষয় দুটাকেই ভাৰতৰ বৈদেশিক নীতিৰ ভেটি হিচাপে বিবেচনা কৰা হয়। ক. পঞ্চশীল নীতি। তিব্বত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত ৰচনা কৰা 5টা নীতি তথা পঞ্চশীল নীতিক ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি হিচাপে গণ্য কৰা হয়। এই নীতিকেইটা হ'ল: 1. প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা। 2. আন দেশক আক্ৰমণৰ পৰা বিৰত থকা। 3. আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা। 4. সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া। 5. সহাৱস্থানৰ প্ৰতি সমৰ্থন জনোৱা। খ. গোষ্ঠী নিৰপেক্ষতাবাদ নীতি। ভাৰতৰ বৈদেশিক নীতিৰ আন এটা অন্যতম প্ৰধান ভেটি হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ। ভাৰতবৰ্ষই কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তি গোষ্ঠীৰ মাজত সুসম্পৰ্ক ৰাখি দেশীয় স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্য গ্ৰহণ কৰাৰ বৈদেশিক নীতি হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ নীতি। গোষ্ঠী নিৰপেক্ষতাবাদে নিৰপেক্ষতাক বা নিষ্ক্ৰিয়তাক নুবুজায়, বৰঞ্চ ই এটা সক্ৰিয় বা গঠনমূলক নীতি। যিয়ে এই নীতি গ্ৰহণ কৰে তেন্তে দেশৰ কোনো শক্তি গোষ্ঠীয়ে সৃষ্টি কৰা সামৰিক দলত যোগদান নকৰে। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ উল্লেখ কৰা। উত্তৰ:
ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ হ'ল: 1. তিব্বতৰ আধ্যাত্মিক তথা ৰাজনৈতিক নেতা দালাই লামাই ভাৰতে প্ৰদান কৰা ৰাজনৈতিক আশ্ৰয়। 2. ভাৰত আৰু চীনৰ মাজত থকা মেঘমোহন লাইনক লৈ হোৱা বিতৰ্ক। 3 নম্বৰ 1965 চনত আৰু 1971 চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পাকিস্তানক চীনৰ পৰা সামগ্ৰী প্ৰদান। 4 নম্বৰ 1998 চনত পাকিস্তানে সম্পূৰ্ণ কৰা পাৰমাণৱিক চীনা কাৰিকৰীয়ে সহায় আগবঢ়োৱা কাৰ্য্য ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি হৈছে। ওপৰত উল্লেখ কৰা সমূহেই হৈছে ভাৰত চীনৰ মাজত সৃষ্টি হোৱা বিবাদৰ মূল কাৰণ। 4 নম্বৰ তোমালোকৰ কুৱেশ্যনটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ: ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষৰ দীৰ্ঘদিনীয়া ইতিহাস আছে, যাৰ বিশেষত্বই হৈছে যুদ্ধ, সন্ত্ৰাসবাদ, সীমান্তৰ সংঘাত বা উত্তেজনা ইত্যাদি। এই সংঘৰ্ষৰ ঘাই শিপা 1947 চনত ব্ৰিটিছ উপনিবেশ শাসনৰ পৰা ভাৰতে মুক্তি লাভ কৰা সময়ৰ পৰা আৰম্ভ হোৱা দেখা যায়। কাৰণ ব্ৰিটিছে ধৰ্মৰ ভিত্তিত হিন্দুস্তান আৰু পাকিস্তান নামেৰে দুভাগত দেশখন বিভক্ত কৰি থৈ গৈছে। জন্মলগ্নৰে পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ মূল বিষয়সমূহ তলত উল্লেখ কৰা হ'ল। 1. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱা প্ৰধান কাৰণটো হৈছে কাশ্মীৰ বিবাদ। দুয়োখন দেশে স্বাধীনতাৰ সময়ৰ পৰা কাশ্মীৰক কেন্দ্ৰ কৰি সংঘাতত লিপ্ত হৈছে আৰু দুই দেশে কাশ্মীৰক নিজৰ ভূখণ্ড বুলি দাবী কৰি অহাৰ ফলশ্ৰুতিত 1947 পৰা 48 আৰু 1965 চনত দুখনকৈ যুদ্ধৰ মুখামুখি হৈছে। 2. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱা আন এটা প্ৰধান কাৰণ হৈছে সন্ত্ৰাসবাদ। পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত সুযোগ বুজি কুটঘাতমূলক কাৰ্যত লিপ্ত হৈ আহিছে। ইয়াৰ ভিতৰত 2001 চনত ভাৰতৰ সংসদ ভৱন আক্ৰমণ, 2008 চনত মুম্বাই আক্ৰমণ আদি প্ৰধান, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে। 3 নম্বৰ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আন এটা কাৰণ হৈছে সিন্ধু নদীৰ পানীভাগ বতৰা। 1960 চনত সিন্ধু নদীৰ জলধাৰক লৈ দুয়ো দেশৰ মাজত বিতৰ্কৰ উদ্ভৱ হৈছিল। পিছত বিশ্ব বেংকৰ মধ্যৱস্থাত ভাৰত পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল। 4 নম্বৰ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ আন এটা কাৰণ হ'ল বাংলাদেশৰ গৃহযুদ্ধৰ সময়ত ভাৰতে ধন, জন, সেনা সকলো প্ৰকাৰে বাংলাদেশত সাহায্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত 1971 চনত ভাৰত পাকিস্তানৰ মাজত ভয়াৱহ যুদ্ধৰ সূচনা হৈছিল। 5. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱাৰ আন এটা কাৰণ হৈছে ঐতিহাসিক আৰু সাংস্কৃতিক পাৰ্থক্য। ভাৰত এখন হিন্দু প্ৰধান দেশ। এই পাৰ্থক্যই তেওঁলোকৰ মাজত বিভেদ আনিছে। তাৰোপৰি দুই দেশৰ মাজত ঐতিহাসিক অভিযোগ নিজকে প্ৰতিভাশালী প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতা, পাৰমাণৱিক অস্ত্ৰৰ দৌৰ ইত্যাদিয়ে তেওঁলোকৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। ওপৰত উল্লেখ কৰাবোৰেই হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ অন্যতম প্ৰধান কাৰণ। চমুটোকা কাৰ্গিল যুদ্ধ। 1999 চনৰ প্ৰথম ভাগত পাকিস্তানৰ মুজাহিদিন নামৰ এটা উগ্ৰপন্থীৰ সংগঠনে সীমাৰেখা বা LOC লাইন অফ কণ্ট্ৰোল সীমাৰেখাৰ কাষৰ ভাৰতীয় সেনাৰ কিছুমান চকী পাকিস্তানী অস্ত্ৰধাৰীয়ে দখল কৰিছিল। পাকিস্তানৰ সেনাই এই কাৰ্যত জড়িত থকাৰ সন্দেহ কৰি জাতীয় সেনাবাহিনীৰ এই দখলৰ বিপৰীতে ব্যৱস্থা ল'বলৈ সেই অঞ্চলসমূহলৈ আগবাঢ়ে। এই কাৰ্যৰ ফলত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইয়াকে কাৰ্গিল যুদ্ধ বুলি জনা যায়। এই যুদ্ধ 1999 চনৰ মে-জুন মাহলৈকে চলিছিল। 1999 চনৰ 26 জুলাই তাৰিখে ভাৰতে বহুকেইটা হেৰুৱা চকী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাৰ্গিল যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কাৰণ এই যুদ্ধৰ মাত্ৰ এবছৰ আগতেই দুয়োখন দেশে আণৱিক শক্তিৰ অধিকাৰী হৈছিল। যি কি নহওক, এই যুদ্ধৰ কাৰ্গিল অঞ্চলতে সীমাবদ্ধ আছিল। এই যুদ্ধই পাকিস্তানৰ ভিতৰভাগত মতবিৰোধৰ সৃষ্টি কৰিছিল, কিয়নো এই যুদ্ধৰ বিষয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সেনাপ্ৰধানে কোনো কথাই জনোৱা নাছিল। কাৰ্গিল যুদ্ধ শেষ হোৱাৰ পাছতেই পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল পাৰভেজে মুশ্বাৰফে পাকিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ আনিছিল, অৰ্থাৎ পাকিস্তানত সামৰিক শাসনৰ আৰম্ভ হৈছিল। 6 নম্বৰ ভাৰতৰ পাৰমাণৱিক চুক্তি বা নীতিৰ ব্যাখ্যা কৰা। এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2014টো আহিছে, 2018টো আহিছে। উত্তৰ: ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হ'ল ৰাষ্ট্ৰখনৰ শক্তিশালী পাৰমাণৱিক নীতি। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আধুনিক ভাৰতবৰ্ষৰ দ্ৰুত বিকাশৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল।
নেহেৰুৰ সৌভাগ্য যে ভাৰতৰ হোমী জাহাংগীৰ ভবাৰ দৰে বিখ্যাত বিজ্ঞানী আছিল, যাৰ নেতৃত্বত ভাৰতবৰ্ষত পাৰমাণৱিক আঁচনি আৰম্ভ কৰা হৈছিল। 1940 চনত ভবাৰ নেতৃত্বত ভাৰতে শান্তিৰ কাৰণে পাৰমাণৱিক শক্তি উৎপাদন কৰিছিল, কিন্তু নেহেৰুৱে পাৰমাণৱিক অস্ত্ৰ বিৰোধী আছিল, সেয়েহে তেওঁ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 1964 চনৰ অক্টোবৰ মাহত সাম্যবাদী চীনে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু বিশ্বৰ অন্যান্য ৰাষ্ট্ৰতো পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছিল। বিশ্বৰ 5খন আণৱিক শক্তিৰ দেশ আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু চীন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল আৰু তেওঁলোকে 1968 চনত বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত পাৰমাণৱিক অসম্প্ৰসাৰণ চুক্তি সম্পাদন কৰিবলৈ যত্ন কৰিছিল। কিন্তু ভাৰতে ইয়াক বৈষম্যমূলক আখ্যা দি স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল। 1974 চনৰ মে মাহত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু 1998 চনত দ্বিতীয়টো গুৰুত্বপূৰ্ণ পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল। দ্বিতীয়টো পৰীক্ষাৰ বাবে ভাৰত যথেষ্ট সমালোচিত হৈছিল, আনকি আমেৰিকা আৰু জাপানে ভাৰতৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু 1999 চনত ভাৰতে বিশ্বাসযোগ্য ন্যূনতম প্ৰতিৰোধৰ ওপৰত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। এই মতবাদ অনুসৰি যুদ্ধক্ষেত্ৰত ভাৰতে কেতিয়াও প্ৰথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। 2003 চনত একে নীতি মতে ভাৰতে সামৰিক শক্তিৰ এক কৌশল হিচাপেহে এনে অস্ত্ৰ মজুত ৰাখিছে বুলি ঘোষণা কৰে। বৰ্তমান ভাৰতবৰ্ষ আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰ সদস্য আৰু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰত এখন সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে এটা কথা তোমালোকক জনাওঁ যে তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহা এইবাৰ তোমালোকৰ লগত আলোচনা কৰোঁ তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত পাকিস্তানৰ মাজত উত্তেজনাৰ দুটা দিশ উল্লেখ কৰা। উত্তৰ: কাশ্মীৰ প্ৰসংগ কৰি দুই দেশৰ মাজত সংঘাত চলি থাকে। ভাৰত বিৰোধী উগ্ৰপন্থীসকলক পাকিস্তানে দিয়া ধনী ভাৰত পাকিস্তানৰ সংঘাত আন এটাৰ কাৰণ। 3. সিন্ধুকে আদি কৰি নদীৰ পানীৰ ভাগ বতৰাক লৈ দুই দেশৰ মাজত সংঘাত চলি থাকে। 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্যসমূহ উল্লেখ কৰা। উত্তৰ: 1. ভাৰতৰ ভৌগোলিক একতা আৰু অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষা কৰা। 2. আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখা তথা বিশ্ব শান্তিৰ বাবে সদায় উৎসাহ যোগোৱা। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰা আৰু শান্তিপূৰ্ণ সহাৱস্থান নীতি অনুসৰণ কৰা। 4. বৰ্ণ বৈষম্য, জাতিগত বৈষম্য আদিৰ বিৰোধিতা কৰা আৰু সমাজবাদী আৰ্হিৰ বিকাশ সাধনৰ ব্যৱস্থা কৰা। 9 নম্বৰ: ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল? এইটো 2018 চনত আহিছে। উত্তৰটো হ'ব 1974 চনত। 10 নম্বৰ: 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি? উত্তৰ হ'ব চিমলা চুক্তি। এইটো 2015 চনত আহিছে। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।